কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই অধিৱেশন ভাগি কিছু পৰিৱেশ তথা সেৱক সেৱিকাসকলে এই অনুষ্ঠানত কেনেদৰে ভূমিকা গ্ৰহণ কৰিছে কিছু সবিশেষ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া নামঘৰ অধিৱেশনস্থলীৰ নামঘৰত আমি গুৰু সেৱা কৰি অধিৱেশনৰ বিভিন্ন কাৰ্যত আমি নিজকে নিয়োজিত কৰিবলৈ চেষ্টা কৰোঁ, যাতে এই অধিৱেশনখন সাফল্যমণ্ডিত কৰি গঢ়ি তুলিব পাৰোঁ। সেয়ে আমাৰ প্ৰতিগৰাকী সেৱক সেৱিকাসকলৰ এক লক্ষ্য আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা। কেন্দ্ৰীয় সেৱা বাহিনীৰ জৰিয়তে অধিৱেশনখনৰ সকলো দিশ পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে পৰিচালনা কৰি অধিৱেশনখন সফল হোৱাত সহযোগিতা আগবঢ়োৱা হয়। কেন্দ্ৰীয় সেৱা বাহিনীৰ নেতৃত্বত কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰতিগৰাকী সেৱক সেৱিকাই অধিৱেশনৰ বিশেষ দিন আপোনালোক সকলোৱে জানে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সংগী পৰিয়াল আই বাপ সমস্তই বাট চাই থাকে অধিৱেশনৰ ধৰ্মধ্বজা উত্তোলন আৰু ভাগৱত শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি নিজকে ধন্য কৰিবলৈ চেষ্টা কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী, তাত প্ৰতিগৰাকী সংগী পৰিয়াল আৰু ভক্তমান বাপ বান্ধৱ আই মাতৃ সমস্ত একত্ৰিত হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ বাপজনাৰ বক্তব্য, তেখেতৰ ভাষণ শুনি আনন্দিত হয় আৰু জীৱনটো এটা গতি দিবলৈ সক্ষম হয়। পদাধিকাৰ বাপজনাৰ অতি গুৰুত্বপূৰ্ণ আৰু তাত্ত্বিক কথা, তত্ত্বগধুৰ কথা প্ৰতিগৰাকী সংগী পৰিয়ালে হৃদয়ংগম কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন অৰ্থাৎ তৃণমূল পৰ্যায়ৰ প্ৰাথমিক আঞ্চলিক জিলাসমূহে তাত অংশগ্ৰহণ কৰে। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৫খন জিলা শাখাই ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰতিখন জিলা শাখাৰ পৰা অহা সভাপতি সম্পাদক প্ৰমুখ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য, মূলৰ বিষয়ববীয়া বা সমস্তৰ তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱৰে এই সমন্বয় ক্ষেত্ৰত পদাৰ্পণ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকত আহি ইয়াত সমবেত হৈছে। ইয়াৰ এটাই উদ্দেশ্য যে তাত ইজনে সিজনৰ যি মনৰ কথা, ইজনে সিজনৰ প্ৰতি সেৱা জনোৱা আৰু আন্তৰিকতা গঢ়ি তোলা এটা অনুষ্ঠান। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ কাৰ্যালয় আৰু এই কেন্দ্ৰীয় সেৱা বাহিনীৰ কাৰ্যালয়ৰ পৰাই প্ৰতিগৰাকী সেৱক সেৱিকাসকলে ইয়াত থাকি ইয়াৰ পৰাই তেখেতসকলে কাম কৰিবলৈ ওলাই যায়। ইয়াত দুটা ভাগত ভগাই আছে। আমাৰ সেৱকসকলৰ কাৰণে সেৱকৰ কক্ষ, সেৱিকাসকলৰ কাৰণে সেৱিকাৰ কক্ষ আৰু সেৱকসকলে ইতিমধ্যে যিহেতু আজি গুৰুত্বপূৰ্ণ কাৰ্যসূচী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী, লগতে ভাগৱত শোভাযাত্ৰা, ইয়াত মানৱ শৃংখলত অংশগ্ৰহণ কৰিবৰ কাৰণে সেৱক সেৱিকাসকল সাজু হৈছে আৰু প্ৰতিগৰাকী সেৱক সেৱিকাই এই অংশগ্ৰহণ কৰি অনুষ্ঠানখন সফল কৰিব। আহকচোন আপোনালোকে চাই নিশ্চয় আনন্দিত হ'ব তেখেতসকলে কেনেকৈ কাম কৰি আছে, প্ৰতিগৰাকী আমি কেনেকৈ কাম কৰি আছোঁ ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে। চেষ্টা কৰিছোঁ জয় গুৰু শংকৰ। মই উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট প্ৰয়াত প্ৰাক্তন পদাধিকাৰ সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰত ভূমিষ্ঠ ভক্তবান বাপ বান্ধৱ আই মাতৃ তথা সমস্ত ভক্তবান বাপ বান্ধৱলৈ ভক্তিভৰে সেৱা যাচিছোঁ। আজিৰ এই পবিত্ৰ অনুষ্ঠানত কিছু মুহূৰ্ত আমি দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ দৰং জিলাৰ সেৱক সেৱিকাসকল মোৰ লগত আছে, আহিছে 100তকৈও অধিক সেৱক সেৱিকা।
এয়া পবিত্ৰ অধিৱেশনস্থলী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীৰ বাবে মানৱ শৃংখলত আমাৰ সেৱিকাসকলে অংশগ্ৰহণ কৰিছে। এটা সুন্দৰ পোছাক পৰিধান কৰিছে, একীকৰণ কৰিছে কেন্দ্ৰীয় সেৱা বাহিনীৰ। সুন্দৰকৈ এই ধ্বজাই ৰাখিছে এখন হৰিনাম ধৰ্মক শুদ্ধভাৱে পৰিচালনাৰ ক্ষেত্ৰত অনুষ্ঠানটিয়ে যি পদক্ষেপ হাতত লৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি সকলোৱে সুঁৱৰিছে আৰু সকলোৱে শলাগ ল'বলৈ সক্ষম হৈছে। এয়া বাটচৰা ইমান ধুনীয়াকৈ সজাইছে তেখেতসকলে, আৰু ইয়াত ছালত ধানৰ শিৰেৰে ছাল চিয়াইছে। এই ধান